কাৰণ ঈশ্বৰে চাৰ্চ স্থাপন কৰাৰ পূৰ্বেই পৰিয়াল স্থাপন কৰিছিলে। পৰিয়ালত বিভিন্ন বিষয়ত কাজিয়া হয়, যাৰ লগত কাজিয়া লাগি আছোঁ তেওঁলোকৰো কিবা এটা থাকিব পাৰে পইণ্ট, আমি তাক শুনিব নিবিচাৰোঁ, এয়া মানুহৰ নেচাৰ। এই ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত জয় মছিকি। প্ৰিয়সকল, পৰিয়াল ঈশ্বৰৰ দৃষ্টিত বহুত মহত্বপূৰ্ণ, কাৰণ ঈশ্বৰে চাৰ্চ স্থাপন কৰাৰ পূৰ্বেই পৰিয়াল স্থাপন কৰিছিলে। তাক আমি বাইবেলত পঢ়িবলৈ পাওঁ। আদম হাৱাক গেছেমানি বাৰীত ৰাখিছিলে আৰু তেওঁলোকক আশীৰ্বাদ কৰিছিলে, ফলো আৰু ফুলো বুলি কয়। এই পৰিয়াল আজি মানৱ সমাজৰ একোটা বহুত বৃহৎ অংগ, কাৰণ এই পৰিয়ালৰ পৰাই সমাজৰ স্থাপনা হয়। যেতিয়া আমি এক খ্ৰীষ্টান সমাজৰ কথা পাতোঁ, পৰিয়াল বহুত গুৰুত্বপূৰ্ণ। এক আত্মিক জীৱন বজাই ৰখাৰ কাৰণে, এক আত্মিক পৰিৱেশ বজাই ৰখাৰ কাৰণে আৰু ঈশ্বৰৰ যি কাৰ্য তাক আগবঢ়াই লৈ যাবৰ কাৰণে। সেয়েহে পৰিয়ালৰ কাৰণে ঈশ্বৰে বহুতো ইনষ্ট্ৰাকশ্যন বাইবেলত দি ৰাখিছে। আহকচোন আজিৰ এই প্ৰথম পাৰ্টত এটা স্পেচিফিক কথাৰ বিষয়ে আমি আলোচনা কৰিম। আমি প্ৰত্যেকেই জানো প্ৰত্যেক পৰিয়ালতে কিবা নহয় কিবা সমস্যা থাকে, আৰু যদি কোনোবাই কয় আমাৰ পৰিয়ালত কোনো সমস্যা নাই, আমি শান্তিৰে জীৱন যাপন কৰি আছোঁ, তেনেহ'লে এয়াতো কোনেও বিশ্বাস নকৰিব, কাৰণ এয়া এক মিছা কথা। প্ৰত্যেক পৰিয়ালতে কিবা নহয় কিবা টেনশ্যন আৰু কিবা নহয় কিবা সমস্যা থাকে, আৰু সেয়েহে কাজিয়াৰ যি উৎপত্তি আমি দেখা পাওঁ। বিভিন্ন বিষয়ৰ ওপৰত পৰিয়ালত বিভিন্ন বিষয়ত কাজিয়া হয়। সেয়া লাগে হাজবেণ্ড ৱাইফৰ মাজত হওক বা ল'ৰা ছোৱালীৰ মাজতেই হওক, বা যি পিতৃ মাতৃ থাকে বা এক্সটেণ্ডেড ফেমিলি তেওঁলোকৰ মাজত কাজিয়া আমি দেখা পাওঁ। ইয়াৰ কাৰণ বহুতো হ'ব পাৰে, কিন্তু এজ এ খ্ৰীষ্টিয়ান যদি আমাৰ পৰিয়ালত তেনেকুৱা ধৰণৰ কাজিয়াই দেখা দিছে, আমিতো তাক এক্সটেণ্ড কৰিব নোৱাৰোঁ। তাতে আমাক সমাধান উলিয়াব লাগিব আৰু এক খ্ৰীষ্টীয় পৰিয়ালস্বৰূপে আমি আগবাঢ়িব লাগিব। কিন্তু কেনেকৈ? আজি যদি আমাৰ পৰিয়ালত কাজিয়া হৈছে, কিবা সমস্যাই দেখা দিছে, আমাৰ মিলাও পোৱা নাই, আমি কি কৰিম? আহকচোন কেইটামান বাইবেল ভাৰ্চ লৈ আজি আমাৰ পৰিয়ালৰ যি সমস্যা সমাধানৰ কাৰণে আমি চাম। প্ৰথম পইণ্ট মই ক'ব বিচাৰিছোঁ, যদি আমাৰ পৰিয়ালবিলাকত কিবা কাজিয়া হৈছে হাজবেণ্ড ৱাইফ বা ল'ৰা ছোৱালীবিলাকৰ মাজত, তেনেহ'লে আমাৰ যি কমিউনিকেশ্যন, কথা বতৰা, আমাৰ বাৰ্তালাপ বহুতো দয়াৱান বা মৃদুতাৰে হোৱা প্ৰয়োজন। তাকে আমি এফিচিয়া তাৰ 4 অধ্যায় 29 পদত পঢ়িবলৈ পাওঁ। ইয়াত কৈছে, আপোনালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনাসকলক অনুগ্ৰহ দান কৰিবলৈ ভাল কথা কওক। এই বাক্যশাৰী অফক'ৰ্ছ পৌলে এফিচিয়া মণ্ডলীক লিখিছে, কিন্তু এজ এ হোল যদি আমি চাওঁ, এয়া আমাৰ জীৱনৰ কাৰণেও বহুত লাগতিয়াল। কৈছে যে আমি কেনেকৈ কথা বতৰা কৰোঁ, এয়া বহুত ডিপেণ্ড কৰে আমাৰ সম্বন্ধ ভাল কৰি ৰখাৰ। আৰু যদি পৰিয়ালত কিবা এটা সমস্যাই দেখা দিছে, কিবা খং ৰাগ হ'ল, কাজিয়া হৈ গ'ল, এই কথা আমি যেতিয়া মৃদুতাৰে কথা পাতিম, আমি যেতিয়া অনুগ্ৰহযুক্তৰে কথা পাতিম, ডেফিনেটলি তাৰ সমস্যাৰ সমাধান ওলাব। সেয়ে আমি প্ৰভাৱতো পঢ়িবলৈ পাওঁ সেইটো উপদেশত যে মৃদু উত্তৰে খং কি কৰি দিয়ে, দমন কৰি লয় আৰু মনে মনে কৰোৱাই দিয়ে। আজি যদি আমাৰ পৰিয়ালত কিবা কাজিয়া সমস্যা, ইজনে সিজনৰ মাজত খং ৰাগ হৈছে, তেনেহ'লে চবতকৈ বেষ্ট উপায় হৈছে আমি বহি মৃদুতাৰে আমাৰ কথা বতৰা, আমাৰ কথোপকথন অনুগ্ৰহযুক্ত হওক। যেতিয়া আমি ইজনে সিজনৰ লগত মৰমেৰে কথা পাতি তাৰ সমস্যাৰ সমাধান বিচাৰিম, ডেফিনেটলি ঈশ্বৰে তাত আমাক সহায় কৰিব। 2 নম্বৰ কথা, যদি আমাৰ পৰিয়ালত কাজিয়া হৈছে বা কিবা সমস্যা হৈছে, ফাৰ্ষ্টলি যাৰেই দুখ নহওক লাগে, কিন্তু আমি আমাৰ যি ক্ষমা তাক ফ্ৰীলি কৰি দিব লাগে। তাৰ বিনিময়ত যে মই এইটো কৰিলেহে মই ক্ষমা কৰিম, বা তেওঁ যদি মোক ক্ষমা বিচাৰে তেতিয়াহে মই ক্ষমা কৰিম, সেই সকলো কথা ভাবি থাকিব নালাগে। যদি এজ এ খ্ৰীষ্টান আমি ভাবোঁ দুখ লাগে আনৰে হওক, কিন্তু পৰিয়ালত যদি আমি শান্তি বিচাৰিছোঁ, পৰিয়ালত যদি আমি ভাল হোৱাটো বিচাৰিছোঁ, তেনেহ'লে আমাক ক্ষমা ফ্ৰীলি বিনামূলীয়াকৈ কৰিবলৈ শিকিব লাগিব। আৰু তাকেই আমি এফিচিয়া যি পদ পঢ়িলোঁ 4 অধ্যায় তাৰ 30 পৰা 32 পদত পঢ়িবলৈ পাওঁ। মুক্তিদিনৰ অৰ্থে ঈশ্বৰৰ যি পবিত্ৰ আত্মাত আপোনালোকৰ মোহৰ মৰা হ'ল, তেওঁক অসন্তুষ্ট নকৰিব। সকলো কুটবাক্য, খং, ক্ৰোধ, দ্বন্দ্ব, কাজিয়া, নিন্দা, আটাই হিংসাৰ সৈতে এই সকলো আপোনালোকৰ পৰা দূৰ হওক। পৰস্পৰৰ প্ৰতি স্নেহশীল হওক আৰু কোমল চিত্তৰ লোক হওক। ঈশ্বৰে আপোনালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ আপোনালোকেও পৰস্পৰে ক্ষমা কৰক। আমিতো কোনো ক্ষমাৰ যোগ্য নাছিলোঁ। আমি
কিবা ডাঙৰ কৰ্ম কৰা নাই যে আমাৰ পাপৰ কাৰণে আমি ক্ষমা পাব লাগে, আমি কোনো কষ্ট কৰা নাই, কিন্তু আমাক এই ক্ষমা স্বয়ং ঈশ্বৰে বিনামূলীয়াকৈ দিছে। আৰু যদি আজি আমাৰ পৰিয়ালত নিজৰ ব্যক্তিবিলাকৰ মাজত এই বাক্যত কৈছে ইজনে সিজনৰ মাজত যদি কিবা সমস্যা হৈছে, ৱাই নট আমি ইজনে সিজনক ক্ষমা বিচাৰোঁ। আৰু তাকেই আমি আমাৰ পৰিয়ালত আমি এক্সাৰচাইজ কৰোঁ। যদি কিবা সমস্যা হৈছে, যদি কিবা কথা বতৰাত কিবা দুখ পোৱাকৈ হৈছে, আমি সদায় প্ৰাৰ্থনাৰ সময়ত ইজনে সিজনক ক্ষমা বিচাৰি পুনৰ আমি নতুন হৈ পুনৰ সতেজ হৈ পুনৰ সম্বন্ধ বিল্ড কৰোঁ। ভাল সম্বন্ধ কথা বতৰা পুনৰ আমাৰ আৰম্ভ হৈ যায়। ন মেটাৰ কিমান ডাঙৰ কথা হওক, ন মেটাৰ কিমান ডাঙৰ টেনশ্যন হওক, কিন্তু যেতিয়া প্ৰাৰ্থনাত বহোঁ আমি তাৰ আগতে ইজনে সিজনৰ লগত কথা পাতি ক্ষমা বিচাৰোঁ। আৰু তাকেই খ্ৰীষ্টই গোটেই খ্ৰীষ্টান পৰিয়ালবিলাকক, অকল খ্ৰীষ্টান পৰিয়ালেই নহয় কিন্তু যিসকলে তেওঁক জানে, তেওঁলোক যদি ইজনে সিজনক ক্ষমা বিচাৰে, আমাৰ পৰিয়াল একচুৱেলি অটুট হৈ থাকে আৰু কাজিয়াৰ সমাধান ওলাই যায়। আন এক কথা যি আমাক মনত ৰাখিব লাগিব যদি কাজিয়াৰ সমাধান আমি বিচাৰোঁ পৰিয়ালত, সেয়া হৈছে আমি ইজনে সিজনক বুজিবলৈ চেষ্টা কৰিব লাগিব। মষ্ট অফ দ্য টাইম আমাৰ মানুহৰ নেচাৰ আছে আমি এক ছাইড হৈ সদায় কথা পাতি থাকোঁ, আমাৰ ফালেদি যিমান পাৰোঁ আমি কৈ থাকোঁ, কিন্তু হোৱাট এবাউট আদাৰ ছাইড, সিফালে বা আমি যাক কৈ আছোঁ, যাৰ লগত কাজিয়া লাগি আছোঁ, তেওঁলোকৰো কিবা এটা থাকিব পাৰে পইণ্ট, আমি তাক শুনিব নিবিচাৰোঁ। এয়া মানুহৰ নেচাৰ হয়। কিন্তু পৌলে ফিলিপিয়াত লিখিছে 2 অধ্যায়ত নিজতকৈ আনক উত্তম বুলি ভাবা কৈছে। নিজৰ বিষয়ে নাভাবি আনৰ বিষয়ে ভাবা বুলি কৈছে। আৰু একজেক্টলি আমি দেখিবলৈ পাওঁ মেথিউ চেপ্টাৰ 5 ভাৰ্ছ 21 পৰা যদি আমি পঢ়িম, যীশুখ্ৰীষ্টই শিক্ষা দিছে, তোমালোকৰ মাজত যদি কিবা কাজিয়া হৈছে, তোমাৰ ভাইৰাক যদি তুমি তেনেকুৱা কৈছা, প্ৰথম গৈ ক্ষমা বিচৰা, তাৰ পাছতহে মোৰ ওচৰত আহিবা বুলি কৈছে, তাৰ পাছতহে প্ৰাৰ্থনা কৰিবা বুলি কৈছে। তো সেয়েহে আমি প্ৰথমে যি লোকৰ লগত আমাৰ কনফ্লিক্ট হৈছে, যাৰ লগত আমাৰ কাজিয়া হৈছে পৰিয়ালত, আমি প্ৰথমে তেওঁলোকৰ কথাও অলপ শুনিব লাগিব। হ'ব পাৰে কিবা মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, সেয়েহে আমি তেওঁলোকৰ পক্ষও শুনিম। আৰু যেতিয়া শুনিম ডেফিনেটলি তাৰ পৰা কিবা নহয় কিবা ৰাস্তা ওলাব। কিন্তু যদি ময়ে কৈ থাকোঁ তেন্তে তো আমি জাষ্টিছেৰে আমি বিচাৰ কৰা নাই, জাষ্টিছেৰে আমি কোনো ধৰণৰ সমাধান উলিয়াব বিচৰা নাই। তাৰ পাছত যেতিয়া আমি কাজিয়াৰ সমাধান বিচাৰি আছোঁ, ডেফিনেটলি যেনেকৈ মই কৈ গ'লোঁ যে দায়িত্ব নিজেই ল'ব লাগিব। যদি আমি সমাধান বিচাৰিছোঁ, ন মেটাৰ কোনে আহি কাজিয়াৰ সৃষ্টি কৰিলে, ন মেটাৰ কাৰ দুখ আছে, কিন্তু এজ এ খ্ৰীষ্টান, এজ এ চাইল্ড অফ গড, আমি প্ৰথম দায়িত্ব নিজেই ল'ব লাগিব। তেওঁলোক যদি সমাধান বিচৰা নাই বা কোনেও পৰিয়ালত সমাধান বিচাৰিবলৈ ৰেডি হোৱা নাই, মই ইনিচিয়েটিভ ল'ম আৰু ক'ম আমাৰ পৰিয়ালত এইটো সমস্যা হৈ আছে, আমি কি কৰা উচিত। বা পৰিয়ালত যদি কিবা কাজিয়া হৈ গ'ল, মই বিচাৰিছোঁ শান্তি হওক, ময়েই সেই দুখ স্বীকাৰ কৰি ল'ম যে ক'ম এয়া মোৰ ভুল হৈ গ'ল, সকলোৱে ক্ষমা কৰিব। আৰু যেনেকৈ মই কৈ গ'লোঁ যে খ্ৰীষ্টান লাইফ এটা স্পিৰিচুৱেল লাইফ হয়, ধাৰ্মিক লাইফ হয়, আৰু তাক বজাই ৰাখিবৰ কাৰণে আমি ঈশ্বৰৰ লগত সম্বন্ধ ৰখাটো বহুত প্ৰয়োজন আছে। আৰু যেতিয়া আমি ঈশ্বৰৰ লগত সম্বন্ধ বিচাৰোঁ, যেনেকৈ মেথিউ চেপ্টাৰ 5 যেতিয়া মই কৈ গ'লোঁ 23 পদত আমি পঢ়োঁ, কৈছে প্ৰথমে যোৱা আৰু যি ভাইৰ লগত কাজিয়া হৈছে তাক ক্ষমা বিচাৰা, তাৰপাছতে আহিবা বুলি কৈছে। তাৰ মানে কি, আমি সদায় আমাৰ দায়িত্বটো নিজেই ল'ব লাগিব। আমাৰ দায়িত্ব যদি আমি কাৰোবাক দুখ দিছোঁ, কাৰোবাৰ লগত কাজিয়া হৈছে, বা মোৰ ভুল নহ'বও পাৰে, কিন্তু আমি যদি ক্ষমা বিচাৰোঁ, সেয়া ঈশ্বৰৰ দৃষ্টিত আমি ডাঙৰ হ'ম, কিন্তু মানুহৰ দৃষ্টিতো আমি ডাঙৰ হৈ যাম। ভুল স্বীকাৰ কৰিলে কোনেও কাৰো সৰু হৈ নাযায়, তাক আমি জানো। সেয়েহে সম্বন্ধ ভাল কৰিবৰ কাৰণে আমি সদায় সৰু হৈ নম্ৰ হৈ নিজৰ দায়িত্ব লোৱাটো প্ৰয়োজন। আৰু আমি এই ইনিচিয়েটিভ লৈ সেই কথা সমাধান কৰা প্ৰয়োজন। আমি ৰখি থাকিব নালাগে, তেওঁ আহিব তেতিয়াহে তেওঁ উলিয়াব কথাটো, তেতিয়াহে মই যাম, নহ'লে সকলো যেতিয়া হয় তেনেহ'লে আমি সমাধান উলিয়াব নোৱাৰিম। সেয়েহে সদায় আমি সমাধান উলিয়াবৰ কাৰণে নিজেই ইনিচিয়েটিভ ল'ব লাগিব। আৰু শেষত চবতকৈ ডাঙৰ যি পইণ্ট মই আপোনালোকৰ ওচৰত আনিব বিচাৰিছোঁ, সেয়া হৈছে ঈশ্বৰৰ পৰা সহায় বিচাৰক। বহুত সময়ত আমি চাবলৈ পাইছোঁ, ইভেন মই বহুত সময়ত এক্সপিৰিয়েঞ্চ কৰিছোঁ যে বহুতো পৰিয়ালবিলাকত, ইভেন খ্ৰীষ্টান পৰিয়ালবিলাকত যেতিয়া তেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হয়, কাজিয়া হয়, আমি প্ৰাৰ্থনাটো দূৰৰে কথা, ঈশ্বৰৰ নামো পাহৰি যাওঁ। আমি সমাধান পাবৰ কাৰণে আমি কোনোবা মানুহৰ ওচৰত যাম বা কিবা খ্ৰীষ্টান পৰিয়ালবিলাকো কিবা পূজা পাতলত গুচি যাব, কিন্তু তেওঁলোক ঈশ্বৰৰ কথা, ঈশ্বৰৰ পৰা যে কিবা এটা সহায় ল'ম, বাইবেলৰ পৰা যে কিবা এটা কথা বুজিম আৰু ইয়াৰ পৰা সমাধান ওলাম, সেই কথা বহুতেই মনত নেপেলায়।
সেয়েহে আজি আমি জনা প্ৰয়োজন ঈশ্বৰৰ সতি সন্তান স্বৰূপে ঈশ্বৰৰ দাগ দাসী হোৱা স্বৰূপে যে প্ৰথমে আমি ঈশ্বৰৰ কাষ চাপিব লাগিব আৰু ডেফিনেটলি আমি নম্ৰ হ'ম যেতিয়া ঈশ্বৰৰ ওচৰত আমি কাষ চাপিম আৰু এনেকুৱা নহয় যে ঈশ্বৰে আমাক একো সহায় নকৰিব যেতিয়া আমি নম্ৰ হৈ তেওঁৰ ওচৰত যাওঁ সেয়ে আমি পঢ়িবলৈ পাওঁ 2 বংশাৱলী 7:14 পদত কৈছে ঈশ্বৰে যে যদি মোৰ প্ৰজাবিলাকে নম্ৰ হৈ মোৰ আগত প্ৰাৰ্থনা কৰে মোৰ যি দৰ্শন তাক বিচাৰে নিজৰ বিয়া আচৰণৰ পৰা ঘূৰে মই তেওঁলোকৰ প্ৰাৰ্থনা শুনিম স্বৰ্গৰ পৰা আৰু তেওঁলোকৰ দেশ আৰোগ্য কৰিম কৈছে ইয়েছ আৰোগ্য কৰা মানে অকল ফিজিকেল নহয় কিন্তু আমাৰ যি সমস্যাবিলাক তাৰো সমাধান ঈশ্বৰে কৰিব আমাৰ ফিজিকেল নহয় স্পিৰিচুৱেল সমস্যাবিলাকো তেওঁ সমাধান কৰিব প্ৰথমে আমি ঈশ্বৰৰ কাষ চাপিব লাগিব তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব তেওঁৰ ওচৰত ক্ৰন্দন কৰিব লাগিব আৰু ডেফিনেটলি তাৰ পৰাই ঈশ্বৰে আমাৰ কাৰণে দুৱাৰ মুকলি কৰিব সেয়া মোৰ কমপ্লিট বিশ্বাস আছে আৰু বহুতো সময়ত যেতিয়া মোৰ জীৱনত তেনেকুৱা ধৰণৰ সমস্যা আহিছিলে আৰু মই ঈশ্বৰক বিচাৰিছোঁ আৰু ঈশ্বৰে তাৰ কমপ্লিট ৰাইট সলিউশন ঈশ্বৰে দিছে আৰু আমি আপোনালোকক মই ক'বলৈ বিচাৰিছোঁ যে আপোনালোকেও যদি ঈশ্বৰক বিচাৰে ৰাইট সময়ত নিজৰ খং ৰাগ এৰি অলপ সময় শান্ত হৈ নম্ৰ হৈ যদি ঈশ্বৰক বিচাৰে প্ৰাৰ্থনা কৰে চাব ঈশ্বৰে ডেফিনেটলি নতুন দুৱাৰ আপোনালোকৰ কাৰণেও মুকলি কৰিব মই বিশ্বাস কৰিছোঁ বাৰ্তাৰ দ্বাৰা আশীৰ্বাদিত হৈছে আগন্তুক ভিডিঅ'টো আমি কিছু পৰিয়ালৰ কথাবিলাক আলোচনা কৰিম আৰু আপোনালোকে যদি ভাবিছে কিবা এটা স্পেচিফিক টপিকৰ ওপৰত পৰিয়ালত আলোচনা কৰিব লাগে আমি ডেফিনেটলি তাৰ ওপৰত কথা পাতিম ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক